নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো যিহেতু জুডিচিয়েল এছিষ্টেণ্ট এক্সাম গুৱাহাটী হাইকোৰ্টৰ 31 তাৰিখে এক্সাম আছে, তাৰ বাবে আমি কেইটামান এছামিছ ছেকশ্যনৰ কেইটামান টপ MCQ লৈ আহিছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এই PYQ PDF বুকলেটখন ল'ব বিচাৰে, ইয়াতে আপোনালোকে হোৱাটছআপ কৰি এই বুকলেটখন চিম্পলি ল'ব পাৰে। জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ 2015 চনৰ পৰা 25 চনলৈকে যিকেইখন পেপাৰ হৈ গৈছে, গোটেইকেইখন পেপাৰৰে ফুল চলিউশ্যন ইয়াতে আপোনালোকে পাই যাব। লগতে কিছুমান এক্সট্ৰা টপিকো ইয়াতে আপোনালোকে পাব। চ' প্ৰথম প্ৰশ্নটো হৈছে এইটো। প্ৰথমে আমি কেইটামান সমাৰ্থক শব্দ উলিয়াব লগা কুৱেশ্যন চাম। তো তৰংগ শব্দটোৰ সমাৰ্থক শব্দ এই চাৰিটাৰ ভিতৰত কোনটো হয় আমি ক'ব লাগে, আৰু এই কুৱেশ্যনটো জুডিচিয়েল এছিষ্টেণ্ট এক্সামত আগতে আহি গৈছে। তো তৰংগৰ সমাৰ্থক শব্দটো হ'ব এই চাৰিটাৰ ভিতৰত থৌ। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। তো তৰংগৰ আৰু কেইটামান সমাৰ্থক শব্দ ইয়াতে দিয়া হৈছে। থৌটো আমি পঢ়িলোঁ। তাৰপিছত তৰংগক লহৰ বুলিও কোৱা হয়, হিল্লোল বুলিও কোৱা হয়, উৰ্মি বুলিও কোৱা হয়। লগতে এই তৰংগটোক উত্তৰংগ, উৰ্মিমালা, কল্লোল, লহৰী বুলিও কোৱা হয়। গোটেইকেইটা আপোনালোকে ইয়াৰে সমাৰ্থক শব্দ মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হৈছ শব্দটোৰ সমাৰ্থক শব্দ উলিয়াব লাগে। উমি দিয়া আছে, লেতেৰা দিয়া আছে, শস্য দিয়া আছে আৰু সেউজীয়া দিয়া আছে। তো হৈছ এই শব্দটোৰ সমাৰ্থক শব্দটো হৈছে শস্য। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো শস্য মানে হৈছে ধান বুলিও কোৱা হয় শস্যটোক। শস্যটো আমি পঢ়িলোৱে, আৰু খেতিও কেতিয়াবা কোৱা হয় সমাৰ্থক শব্দ হিচাপে এই শস্যৰ। নেক্সট শব্দটো হৈছে আদৰ। আদৰ শব্দটোৰ সমাৰ্থক শব্দটো আমি উলিয়াব লাগে। মৰম দিয়া আছে, যি দিয়া আছে, সখী দিয়া আছে আৰু দেহ দিয়া আছে। তো আদৰ মানে আমি সকলোৱে নিশ্চয় জানো, আদৰ মানে হৈছে মৰম। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। তো আদৰৰ আৰু কেইটামান সমাৰ্থক শব্দ হৈছে যেনে চেনেহ, তাৰপিছত মৰমটো আমি পঢ়িলোৱে, স্নেহ বুলিও কোৱা হয়, সোহাগ বুলিও কোৱা হয়, আৰু যতনটোকো কোৱা হয় আদৰৰ সমাৰ্থক শব্দ হিচাপে। এই গোটেইকেইটা মনত ৰাখিব। নেক্সট সমাৰ্থক উলিয়াব লগা শব্দটো হৈছে উচৰ্গা। উচৰ্গা শব্দটোৰ সমাৰ্থক শব্দ। তো পূজা অৰ্চনা দিয়া আছে, অৰ্পণ দিয়া আছে, বজাৰ দিয়া আছে। তো উচৰ্গা শব্দটোৰ অৰ্থটো হৈছে অৰ্পণ কৰা। তো সমাৰ্থক শব্দটো হৈ যাব অৰ্পণ। অপশ্যন চিটো ইয়াৰে কাৰেক্ট। তো আৰু কেইটামান সমাৰ্থক শব্দ হৈছে উচৰ্গাৰ, যেনে দান, ত্যাগ বুলিও কোৱা হয়, উৎসৰ্গ বুলিও কোৱা হয়, অৰ্পণটো আমি পঢ়িলোঁ, আৰু নিবেদন বুলিও কোৱা হয়। বাকী 5টা সমাৰ্থক শব্দও মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হ্ৰদ। হ্ৰদ শব্দটোৰ সমাৰ্থক শব্দ উলিয়াব লাগে। তো হ্ৰদৰ সমাৰ্থক শব্দটো হৈছে সৰোবৰ। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। আৰু কেইটামান সমাৰ্থক শব্দ হৈছে হ্ৰদৰ, সৰোবৰটো পঢ়িলোঁ, বিল বুলিও কোৱা হয়, জলাশয় বুলিও কোৱা হয়, আৰু যেতিয়া ডাঙৰ অৰ্থত বুজোৱা হয় তেতিয়া পুখুৰী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ৰজা। ৰজা শব্দটোৰ সমাৰ্থক শব্দ। তো ৰজা এই চাৰিটাৰ ভিতৰত কোনটো হ'ব? প্ৰজাটোতো নহয়, ৰাইজটো নহ'ব, পৰিষদটোও নহ'ব। তো নৃপতিটো হৈ যাব ৰজাৰ সমাৰ্থক শব্দ। ৰজাক নৃপতি বুলিও কোৱা হয়। তো আৰু কেইটামান সমাৰ্থক শব্দ হৈছে নৃপতিটো আমি পঢ়িলোঁ, ভূপতি বুলিও কোৱা হয় ৰজাক, তাৰপিছত মহাৰাজ বুলিও কোৱা হয়, সম্ৰাট বুলিও কোৱা হয়, নৰেশ বুলিও কোৱা হয় ৰজাক। নেক্সট সমাৰ্থক শব্দটো উলিয়াব লগা সমাৰ্থক শব্দটো হৈছে পৃথিৱী। তো এই চাৰিটাৰ ভিতৰত কোনটো হ'ব? তো এই চাৰিটাৰ ভিতৰত সমাৰ্থক শব্দটো হ'ব অপশ্যন এ, মেদিনী। পৃথিৱীক মেদিনী বুলিও কোৱা হয়। তো আৰু কেইটামান সমাৰ্থক শব্দ হৈছে ধৰিত্ৰী, পৃথিৱীক ধৰিত্ৰী বুলিও কোৱা হয়। ইয়াৰ পিছত বসুমতী আই বুলিও কোৱা হয়, ধৰা বুলিও কোৱা হয়, জগত বুলিও কোৱা হয়, লগতে পৃথিৱীক ভুঁই বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ঐশ্বৰ্য। ঐশ্বৰ্য শব্দটোৰ সমাৰ্থক শব্দ উলিয়াব লাগে। ঈশ্বৰ দিয়া আছে, ভাগ্য দিয়া আছে, বিভূতি দিয়া আছে আৰু কপাল দিয়া আছে। তো ঐশ্বৰ্যৰ ইয়াৰে সমাৰ্থক শব্দটো হৈ যাব বিভূতি। তো বিভূতিটোক ঐশ্বৰ্য বুলিও কোৱা হয়। আৰু কেইটামান সমাৰ্থক শব্দ হৈছে ঐশ্বৰ্যৰ, সম্পদ বুলিও কোৱা হয়, বিভূতিটো পঢ়িলোঁ, বিভৱ বুলিও কোৱা হয়, ধন সম্পত্তি বুলিও কোৱা হয়, আৰু প্ৰতিপত্তি বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন। প্ৰাচীন শব্দটোৰ সমাৰ্থক শব্দ উলিয়াব লাগে। প্ৰকৃতি দিয়া আছে, পুৰাতন দিয়া আছে, নবীন দিয়া আছে, নব্য দিয়া আছে। তো প্ৰকৃতিটো হ'বই নোৱাৰে, পুৰাতনটো ইয়াৰে
শুদ্ধ হৈ যাব অপশ্যন বি টো কাৰেক্ট। প্ৰাচীনক পুৰাতন বুলিও কোৱা হয়। নবীনটো নতুন নতুন নতুনৰ সমাৰ্থক শব্দ হ'ব নবীনটো, বাকী পুৰাতনটো হ'ব প্ৰাচীনৰ সমাৰ্থক শব্দ। আৰু কেইটামান সমাৰ্থক শব্দ হৈছে পুৰণি, অতীত বুলিও কোৱা হয় প্ৰাচীনক, পুৰাতনটো পঢ়িলোঁ, আদ্যকালৰ আৰু প্ৰাককালীন বুলিও কোৱা হয় প্ৰাচীনক। আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব, যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে। নেক্সট কুৱেশ্যনটো হৈছে তপত। এতিয়া বিপৰীতাৰ্থক শব্দ উলিয়াব লাগে। তো সমাৰ্থক শব্দ কেইটামান আমি পঢ়িলোঁ, এতিয়া বিপৰীত শব্দ কেইটামান পঢ়িম। তপত শব্দটোৰ বিপৰীত শব্দ কোনটো হ'ব ইয়াৰে? তপত মানে হৈছে গৰম, তো গৰমৰ বিপৰীতটো হ'ব চেঁচা। চেঁচা মানে হৈছে ঠাণ্ডা। নেক্সট উদাৰ। উদাৰ শব্দটোৰ বিপৰীতাৰ্থক শব্দ উলিয়াব লাগে। উদাৰ মানে হৈছে যাৰ মনটো ডাঙৰ হয়, উদাৰ মনৰ যিটো আমি কওঁ। তো উদাৰৰ বিপৰীত শব্দ কি হ'ব? সংকীৰ্ণ হ'ব। শুদ্ধ উত্তৰ অপশ্যন বি। নেক্সট সহ্য, এই শব্দটোৰ বিপৰীত শব্দ উলিয়াব লাগে। সহ্যৰ বিপৰীত শব্দ অসহ্য হ'ব, একেবাৰে সহজ প্ৰশ্ন। নেক্সট কুৱেশ্যনটো হৈছে নিলগত। নিলগত শব্দটোৰ বিপৰীত শব্দটো উলিয়াব লাগে। নিলগত মানে হৈছে দূৰত, তো দূৰতটো হৈ যাব সমাৰ্থক শব্দ, গতিকে এইটো এনচাৰ নহ'ব। তো ওপৰতটো নহ'ব, ওচৰতটো হ'ব শুদ্ধ উত্তৰ, কাৰণ নিলগত মানে হৈছে দূৰত, আৰু দূৰৰ অপজিট কি? ওচৰ। ওচৰতটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে সহযোগী। তো সহযোগী শব্দটোৰ বিপৰীত শব্দ বাছি উলিয়াওক। তো সহযোগী শব্দটোৰ বিপৰীত শব্দটো কি হ'ব? প্ৰতিযোগী হ'ব বিপৰীত শব্দ। নেক্সট কুৱেশ্যনটো হৈছে আবাহন। শব্দটোৰ বিপৰীত শব্দ উলিয়াব লাগে। আবাহন শব্দটোৰ বিপৰীত শব্দ এই চাৰিটাৰ কোনটো হ'ব? অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব, বিসৰ্জন হৈ যাব বিপৰীত শব্দ আবাহনৰ। নেক্সট শব্দটো হৈছে আপচু। আপচু শব্দটোৰ বিপৰীত শব্দ কি হ'ব? আপচু মানে হৈছে বেয়া দেখা। তো কুৎসিতটো হৈ যাব ইয়াৰে সমাৰ্থক শব্দ। তো সুন্দৰটো ইয়াৰে অপজিট হৈ যাব অপশ্যন বি টো। আপচু মানে হৈছে কুৎসিত, আৰু কুৎসিতৰ অপজিট হৈছে ভাল দেখা বা সুন্দৰ। তো অপশ্যন ডি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে নম্ৰ শব্দটোৰ বিপৰীত শব্দ। তো নম্ৰ শব্দটোৰ বিপৰীত শব্দটো হৈছে অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব, উগ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে নিৰ্মল। এই শব্দটোৰ বিপৰীত শব্দ উলিয়াব লাগে। তো নিৰ্মল শব্দটোৰ বিপৰীত শব্দটো হ'ব মলিন, অপশ্যন বি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো এটা হৈছে সমাস মূলত। তো সমাস কেই প্ৰকাৰৰ ইয়াতে আমাক সুধিছে এই কুৱেশ্যনটো। 7 প্ৰকাৰৰ, 6 প্ৰকাৰৰ, 2 প্ৰকাৰৰ নে 5 প্ৰকাৰৰ? তো সমাসটো হৈছে 6 প্ৰকাৰৰ, আৰু সেই প্ৰকাৰ কেইটা আমি এতিয়া ইয়াতে চাম। সমাস হৈছে টোটেল 6টা, আৰু সেই 6টা সমাস হৈছে দ্বন্দ্ব সমাস, দ্বিগু সমাস, তৎপুৰুষ সমাস, কৰ্মধাৰয় সমাস, বহুব্ৰীহি সমাস আৰু অব্যয়ভাৱ সমাস। কুৱেশ্যনত উলিয়াব দিয়ে যে এটা বাক্য দি দিয়ে, তাৰে সেই বাক্যটো বা সেই শব্দটো কি সমাসত আছে সেইটো এক্সামত সোধে। নেক্সট কুৱেশ্যনটো হৈছে কপাল ফুলা। এই খণ্ড বাক্যটিৰ অৰ্থ, শুদ্ধ অৰ্থটো কোনটো হ'ব? তো খণ্ড বাক্য কপাল ফুলা, কপাল ফুলাটোৰ অৰ্থটো হ'ব সৌভাগ্য উপস্থিত হ, অপশ্যন ডি টো কাৰেক্ট। নেক্সট খণ্ড বাক্যটো হৈছে মোৰ দোৱা। মোৰ দোৱা খণ্ড বাক্যটোৰ অৰ্থ কি হ'ব? তো এই চাৰিটাৰ ভিতৰত শুদ্ধটো হ'ব সেৱা কৰ, অপশ্যন বি। নেক্সট চকু চৰহা। নিশ্চয় শুনিছে এই খণ্ড বাক্যটো। চকু চৰহা কোৱা হয় আনৰ যিয়ে ভাল দেখিব নোৱাৰি, তাক চকু চৰহা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে মন কৰ। মন কৰ খণ্ড বাক্যটোৰ শুদ্ধ অৰ্থ। মন কৰ হৈছে মানে মনোযোগ দিয়া, তো ইয়াতে মনোযোগ দিয়াটো হ'ব ইয়াৰে কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে দুৰ্গম। তো দুৰ্গম শব্দটোৰ কাৰেক্ট স্পেলিং কোনটো হ'ব? ইয়াৰে দুৰ্গম শব্দটোৰ কাৰেক্ট স্পেলিংটো হৈ যাব অপশ্যন চি, হৰচৌকাৰ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যোদয় শব্দটোৰ ইয়াৰে শুদ্ধ বানানটো উলিয়াব দিছে, কাৰেক্ট স্পেলিংটো। তো সূৰ্যোদয়ৰ ইয়াৰে কাৰেক্ট স্পেলিংটো হ'ব অপশ্যন বি, এই সূৰ্যোদয়টো। নেক্সট কুৱেশ্যনটো হৈছে আকৌ শুদ্ধ বানান উলিয়াব দিছে ইয়াতে। ইয়াৰে উদ্ধত শব্দটোৰ শুদ্ধ বানান উলিয়াব দিছে। তো উদ্ধত
এই অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট দেৱাসুৰ শব্দটোৰ কাৰেক্ট স্পেলিং হৈ যাব অপশ্যন বিটো। নেক্সট আপোনালোকৰ বাবে হোমৱৰ্কৰ কুৱেশ্যন হিচাপে ৰাখি থোৱা আছে এই দুটা। তো শুদ্ধ বানান উলিয়াব লাগে, কাৰেক্ট স্পেলিং। দেৱৰ্ষি আৰু মুহূৰ্ত এই দুটা স্পেলিঙৰ কোন দুটা শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এই PYQ PDF বুকলেটখন ল'ব বিচাৰে, ইয়াতে আপোনালোকে হোৱাটছআপ কৰি এই বুকলেটখন চিম্পলি ল'ব পাৰে। জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ 2015 চনৰ পৰা 25 চনলৈকে যিকেইখন পেপাৰ হৈ গৈছে, গোটেইকেইখন পেপাৰৰে ফুল চলিউশ্যন ইয়াতে আপোনালোকে পাই যাব। লগতে কিছুমান এক্সট্ৰা টপিকো ইয়াতে আপোনালোকে পাব। ইয়াৰ লগতে আপোনালোকে আমাৰ চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখনো ল'ব পাৰে। আছাম কাৰেণ্ট এফেয়াৰ্ছৰ এইখন হৈছে বুকলেটখন, আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো ইয়াতে আপোনালোকে চিম্পলি হোৱাটছআপ কৰি আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। তাতে আগষ্ট মাহলৈকে আপোনালোকে আপডেট পাই থাকিব মাত্ৰ 90 টকাত। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় লাইক এটা কৰি দিব, লাইক বটনটো ক্লিক কৰি হাইপ বটন ক্লিক কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে।